দলৰ শব্দ ব্যৱহাৰ কৰিব নেকি? ৰ'ব অলপ দেৰি ৰৈ দিয়ক। বহক আপুনি কথাখিনি ক'ব। বহক দলৰ শব্দ শুনিব আহিছো। আপুনি বহক বহক সন্মান আৰু ইয়াত দেখিছে এই অনুষ্ঠানৰ মাজতে আঁতৰি গৈছে। আমি অনুৰোধ কৰিছো যে তেওঁ গণতান্ত্ৰিকভাৱে কথাখিনি কোৱাৰ চেষ্টা কৰক, কথাখিনি ক'ব লাগে, কিন্তু ইতিমধ্যে আঁতৰি গ'ল তেখেত। যিহেতু তেওঁ আঁতৰি গৈছে, আমি পোনপটীয়া সম্প্ৰচাৰত যাম। আপোনালোকে হাল্লা লগাব পাৰে। আপুনি নহয় আপুনি জ্ঞান নোহোৱাকে কথা নকবি ইয়াত। ডিব্ৰুগড়, তিনিচুকীয়াৰ, যোৰহাটৰ, শিৱসাগৰৰ প্ৰতিনিধি আহিছে, তেজপুৰৰ প্ৰতিনিধি আহিছে ইয়াত, গুৱাহাটীৰ। আপুনি কি কথা ক'ব আহিছে ইয়াত? নহয় তেওঁ যি টি কথা কৈ কিন্তু জ্যোতিদীপ বৈশ্য ডাঙৰীয়া আমি শুনি নাথাকো। নহয় আপুনি যি টি কথা কৈ থাকিব। আপুনি মোক আক্ৰমণ কৰি কিয় কথা ক'ব? মোৰ সংগঠনক আক্ৰমণ কৰি কিয় কথা ক'ব? আপুনি কেনেকৈ গম পালে? নহয় ডিব্ৰুগড়ৰ মানুহখিনিকে মিয়া মানুহ নেকি? ডিব্ৰুগড়ৰ মানুহখিনিকে মিয়া মানুহ নেকি? যোৰহাটৰ মানুহখিনিকে মিয়া মানুহ নেকি? গোলাঘাটৰ মানুহখিনিকে মিয়া মানুহ নেকি? অসমৰ ইটো কোণৰ পৰা সিটো কোণৰ আহি কাৰণে তাত আহি কাৰণে আপুনি কি ভাল কথা? আপুনি বাবৰি মছজিদ ভাঙা মানুহৰ দালালি কৰা জ্ঞানেন্দ্ৰ বৰ্মন আছে। আপোনাৰ বাদ্যকে মই এটা ছাত্ৰ সংগঠনৰ নেতৃত্ব প্ৰদান আমি ইয়াত এটা মূল বিষয় আলোচনা হ'ব লাগিব। নাই কথা ক'বলৈ দিম মই জ্ঞানেন্দ্ৰ বৰ্মন। কথা ক'বলৈ দিয়া হ'ব। অলপ ৰক, মই জ্ঞানেন্দ্ৰ বৰ্মন আপোনাৰ কাষত আহিছো, আপোনালোকে গম পায়। ৰ'ব অলপ দেৰি ৰৈ দিয়ক। বহক আপুনি কথাখিনি ক'ব। বহক আৰু ইয়াত দেখিছে এই অনুষ্ঠানৰ মাজতে আঁতৰি গৈছে। আমি অনুৰোধ কৰিছো যে তেওঁ গণতান্ত্ৰিকভাৱে কথাখিনি কোৱাৰ চেষ্টা কৰক, কথাখিনি ক'ব লাগে, কিন্তু ইতিমধ্যে আঁতৰি গ'ল তেখেত। যিহেতু তেওঁ আঁতৰি গৈছে, আমি পোনপটীয়া সম্প্ৰচাৰত যাম।